নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ E20 পেট্ৰলক লৈ চৰ্চা চলি থকাৰ সময়তেই আদালতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বা ডাঙৰ ৰায় প্ৰদান কৰিছে E20 পেট্ৰলৰ বাবে গাড়ীৰ ইঞ্জিন বিকল হয় তাৰ সমান্তৰালকৈ মাইলেজ কমি আহে E20 পেট্ৰলৰ বিৰুদ্ধে চলি থকা গোচৰক লৈ এতিয়া ডাঙৰ ৰায় প্ৰদান কৰিছে আদালতে গ্ৰাহকৰ সপক্ষে ৰায় দিছে আৰু ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে E20 পেট্ৰলৰ বাবে গাড়ীৰ ইঞ্জিন বিকল হয় তাৰ সমান্তৰালকৈ মাইলেজ কমি আহে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাইছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ E20 পেট্ৰলৰ বাবে নষ্ট হৈছে গাড়ীৰ ইঞ্জিন আৰু মাইলেজ E20 ইন্ধন গোচৰত গ্ৰাহক আদালতৰ ঐতিহাসিক ৰায় এটা গুৰুত্বপূৰ্ণ খবৰ E20 পেট্ৰলক লৈ ডাঙৰ ৰায় প্ৰদান কৰিছে আদালতে E20 ইন্ধনৰ বিতৰ্কৰ মাজতে গ্ৰাহক সুৰক্ষাৰ অভূতপূৰ্ব ৰায়দান E20 পেট্ৰলে নষ্ট কৰে ইঞ্জিন আৰু মাইলেজ আৰু এই কথা স্বীকাৰ কৰিছে গ্ৰাহক আদালতে ৰায়পুৰ গ্ৰাহক আদালতৰ নিৰ্দেশ গ্ৰাহকৰ সপক্ষে ৰায়দান প্ৰদান কৰি ডাঙৰ নিৰ্দেশ প্ৰদান কৰিছে কোম্পানীয়ে গ্ৰাহকক দিব লাগিব নতুন কাৰ আৰু ক্ষতিপূৰণ গ্ৰাহকক ক্ষতিপূৰণ দিব লাগিব কোম্পানী আৰু এটা ডাঙৰ কথা স্বীকাৰ কৰিছে যে গাড়ীৰ ইঞ্জিনৰ বাবে ক্ষতিকাৰক নতুন E20 ইন্ধন গাড়ীৰ ইঞ্জিনত জমা হৈছিল E20 পেট্ৰল গাড়ীৰ ইঞ্জিনত জমা হৈ পৰিছিল E20 পেট্ৰল আৰু তাৰ বাবে ক্ৰমান্বয়ে বাঢ়ি গৈছিল ইঞ্জিনৰ ক্ষতিৰ পৰিমাণ ইঞ্জিনত মামৰ আহিবলৈ ধৰিছিল আৰু লাহে লাহে গাড়ী বিকল হৈ পৰিছিল 2024ৰ নতুন গাড়ীত E20 পেট্ৰল ভৰোৱাৰ পিছতেই ইঞ্জিন বিকল আৰু মাইলেজ হ্ৰাস হোৱাৰ খবৰ আহি পৰিছে সমগ্ৰ ঘটনাৰ বাবে কাৰ কোম্পানীটোক জগৰীয়া সাব্যস্ত কৰিছে আদালতে আৰু বৰ্তমান সময়ত E20 পেট্ৰলক লৈ ডাঙৰ খবৰ আহিছে দেশজুৰি চৰ্চা অব্যাহত আছে E20 পেট্ৰলক লৈ বিৰোধী পক্ষৰ ফালৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আনহাতে চৰকাৰৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে যে E20 পেট্ৰল ক্ষতিকাৰক নহয় কিন্তু এই সমূহৰ মাজতে গ্ৰাহক আদালতৰ ডাঙৰ ৰায়দান যে স্পষ্টকৈ কৈছে E20 পেট্ৰলৰ বাবে নষ্ট হৈছে গাড়ীৰ ইঞ্জিন আৰু মাইলেজ এটা গুৰুত্বপূৰ্ণ খবৰ E20 পেট্ৰলৰ বাবে নষ্ট হৈছে গাড়ীৰ ইঞ্জিন আৰু মাইলেজ গ্ৰাহক আদালতৰ ডাঙৰ ৰায়দান গ্ৰাহকৰ সপক্ষে ৰায় প্ৰদান কৰিছে আৰু গ্ৰাহকক ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ প্ৰদান কৰিছে E20 পেট্ৰলৰ বাবে বিকল হৈছে গাড়ীৰ ইঞ্জিন আৰু মাইলেজ দেশজুৰি পৰিৱেশ অনুকূল বুলি চৰকাৰে যি E20 ইন্ধন জাপি দিছে তাৰ এতিয়া এক বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে দেশজুৰি E20 ইন্ধনক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব ৰায়দান কৰিছে আদালতে E20 পেট্ৰল ব্যৱহাৰ কৰাৰ বাবে গাড়ীৰ ইঞ্জিন আৰু মাইলেজ সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ কথা এতিয়া স্বীকাৰ কৰিছে গ্ৰাহক আদালতে ছত্তীশগড়ৰ ৰায়পুৰ জিলাৰ গ্ৰাহক আদালতে গাড়ীৰ গৰাকীৰ সপক্ষে ৰায় দি গাড়ী নিৰ্মাতা কোম্পানী গ্ৰাহকজনক এখন নতুন কাৰ আৰু ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ জাৰি কৰিছে আদালতত প্ৰমাণ হ'ল E20 পেট্ৰলৰ কুপ্ৰভাৱ এই গোচৰটোৰ মূল প্ৰশ্ন আছিল E20 পেট্ৰলৰ বাবে সঁচাকৈয়ে গাড়ীবোৰ নষ্ট হৈছে নেকি এই গোচৰটোত এইটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন আছিল আদালতত দাঙি ধৰা তথ্য আৰু প্ৰমাণে স্পষ্ট কৰি দিলে যে এই নতুন ইন্ধন গাড়ীৰ ইঞ্জিনৰ বাবে ক্ষতিকাৰক হিচাপে প্ৰমাণিত হৈছে গ্ৰাহক আদালতৰ সন্মুখত দাঙি ধৰা তথ্য বা প্ৰমাণ অনুসৰি গাড়ীখনৰ ইঞ্জিনত E20 ইন্ধন জমা হৈ থকা পোৱা গৈছিল কেৱল ইয়াৰ লগতে ৱৰ্কশ্বপত মেৰামতি কৰাৰ পাছতো পেট্ৰল টেংকিত এক প্ৰকাৰৰ বগা আৰু আঠালেটীয়া পদাৰ্থ যাক কোৱা হয় ষ্টিকি লিকুইড জমা হৈ পৰিছিল যাৰ বাবে ইঞ্জিনৰ ক্ষতিৰ পৰিমাণ ক্ৰমাৎ বাঢ়ি গৈছিল মাইলেজ কমি অহাও দেখিবলৈ পোৱা গৈছিল গাড়ীৰ গৰাকীয়ে 2024 চনত ক্ৰয় কৰা নতুন গাড়ীখনত E20 পেট্ৰল ভৰোৱাৰ পিছৰে পৰা ইঞ্জিনৰ কাৰ্যক্ষমতাও বেয়া হৈ পৰিছিল
মিছফায়াৰিং হৈছিল আৰু মাইলেজো আশংকাজনকভাৱে কমি গৈছিল। গোচৰৰ শুনানিৰ সময়ত গাড়ী নিৰ্মাতা কোম্পানী আৰু ডিলাৰে নিজৰ দায় সাৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে বাহনখনৰ মডেলটো E20 ইন্ধনৰ বাবে উপযোগী আৰু গাড়ীৰ বিজুতিৰ বাবে গ্ৰাহকৰ ভুল তত্ত্বাৱধানহে দায়ী। কিন্তু বাৰে বাৰে মেৰামতি কৰাৰ পিছতো গাড়ীখন ঠিক নোহোৱা আৰু গ্ৰাহকৰ অনাহক খৰচ বৃদ্ধি পোৱাৰ প্ৰমাণ আদালতে চালে আৰু তাৰ পিছতেই ডিলাৰৰ দাবীত অসন্তুষ্টি প্ৰকাশ কৰিলে। আদালতে সমগ্ৰ বিষয়টোৰ বাবে কাৰ কোম্পানীক জগৰীয়াই সাব্যস্ত কৰিছে। এই কোম্পানীটোৱে বা এই ৰায়ে এতিয়া প্ৰমাণ কৰি দিছে যে E20 পেট্ৰলৰ বাবে সঁচাকৈয়ে গাড়ীৰ ইঞ্জিন আৰু মাইলেজৰ মাৰাত্মক ক্ষতি হৈছে, যিয়ে সমগ্ৰ দেশৰ লাখ লাখ কোটি কোটি গাড়ী চালকৰ বাবে এক ডাঙৰ সতৰ্কবাণীও কঢ়িয়াই আনিছে। আৰু ইয়াৰ মাজতেই একটা ডাঙৰ খবৰ, E20 পেট্ৰলক লৈ চৰ্চা চলি আছে। বিভিন্ন মহলৰ পৰা বিভিন্ন মত আহিছে, কিন্তু বৰ্তমান সময়ত গ্ৰাহক আদালতে ডাঙৰ ৰায় প্ৰদান কৰিছে, যি ৰায়ক লৈ এতিয়াও চাঞ্চল্য অব্যাহত আছে বা চাঞ্চল্যৰ সৃষ্টি হৈছে। E20 পেট্ৰলৰ বাবেই নষ্ট হৈছে গাড়ীৰ ইঞ্জিন আৰু মাইলেজ।